Hello everyone, welcome back to my YouTube channel. আজি মই তোমালোকৰ কাৰণে আৰু এটা trigonometric ভিডিও লৈ আহিছো. So আজি স্পেশালি ডিসকাস কৰিম trigonometric identity বা trigonometric ফৰ্মুলা বা সূত্ৰৰ ওপৰত আমি ডিসকাস কৰিম. So ফাৰ্স্ট আমি ফৰ্মুলাখিনি ডিসকাস কৰিলো কেনেকৈ কি ধৰণে আহে তাৰ পিছতে আমি ইয়াৰ ৰিলেটেড প্ৰবলেমছ কিছুমান কৰিম বা ইম্পৰ্টেন্ট প্ৰবলেম কিছুমান কৰিম. So ভিডিওটো তোমালোকে স্কিপ নকৰাকৈ কমপ্লিটলি চাবা তেতিয়া ধুনীয়াকৈ বুজি পাবা. ঠিক আছে. So আজি মই ফাৰ্স্ট প্ৰবলেমটো লৈছো যদিও ফাৰ্স্ট বুলি তেনেকুৱা কোনো কথা নাই তথাপি ফাৰ্স্ট ফৰ্মুলাটো মই লৈছো নম্বৰ 1 আমি কি বুলি কব পাৰো sin theta into cosec theta equals to 1 ঠিক আছে আমি ইয়াৰ পৰা আমি দুটা ফৰ্মুলা আমি ডেৰাইভ কৰিব পাৰো কি কৰিব পাৰো sin theta ইকুৱেল ৰাখি পেলাই আমি কি কৰিব পাৰো 1 by cosec theta বুলি আমি লিখিব পাৰো আমি আগৰ ভিডিও যদি তোমালোকে চাইছা তেতিয়ালে মই কৈছো এটা যে sin theta বা cosec theta ইটো হিটোৰ ৰেচিপ্ৰকেল হয় নে সো হি তেনেকৈ ধৰণে আমি ইয়াৰ আৰু এটা লৈ লিখিব পাৰিম আমি cosec theta is equals to 1 by sin theta মানে আৰু sin theta equals to 1 by cosec theta সো এই প্ৰথম ফৰ্মুলাটোৰ পৰা আমি দুটা আমি সাব ফৰ্মুলা পাই গলো ঠিক আছে তাৰ পিছত মই আৰু এটা ফৰ্মুলা লৈছো নম্বৰ 2 cos theta into sec theta equal 1 ইয়াতো তেনেকৈ আমি দুটা ফৰ্মুলা উলিয়াই লব পাৰিম cos theta equals to 1 by sec theta আৰু ইয়াৰ পৰা আৰু এটা লব পাৰিম আমি sec theta is equals to 1 by cos theta So same type of our formula ase hetu number 3 ki hobo tan theta into cot theta into cot theta equals to 1 ya pa ami lobo parim tan theta is equals to 1 by cot theta okay aru cot theta is equals to 1 by tan theta ঠিক আছে ultimately ekhini ami jeta first lecture to ba second lecture jikhini ami discuss korisu ekhinte tomako koisu je tan aru cot duta itu reciprocal teneke cos aru sec to itu reciprocal aru sin to cosec logot reciprocal ঠিক আছে so ei tinita amar same kind of formula ase tar pisot ami sabo parim jikhini bookot tomalokor ase ekhini formula number 4 sin square theta plus cos square theta equals to 1 ঠিক আছে প্ৰথম ইকুৱেলস টু 1 যিমানখিনি ফৰ্মুলা আছে সেইখিনি কৰি লওঁ তাৰ পিছত বাকিখিনি কৰিম ঠিক আছে ইয়াৰ পৰা আমি পাব পাৰো ইয়াৰ পৰা উলিয়াই লব পাৰো cos square theta is equals to 1 minus sin square theta ঠিক আছে ইয়াৰ পৰা আমি যদি ইচ্ছা কৰো আমি √2 উঠাই দিব পাৰো কি হ'ব cos theta is equals to √1 minus sin square theta ঠিক আছে এনেকৈ হ'ব আকৌ যদি আমি এটো sin square theta তো ইয়াত থৈ দিও কি হ'ব 1 minus cos square theta হৈ যাব মানে আৰু আমি যদি আমি অকল sin theta তো লওঁ মানে স্কয়াৰ তুমি উঠাই দিলে কি হ'ব 1 minus cos square theta বুজি পাইছা নে সো এইটো মেইন ফৰ্মুলা তাৰ পৰা আমি এই দুটা আমি উলিয়াই লব পাৰিম ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল যে এই ফৰ্মুলাটো খুবেই আহি থাকে sin square theta plus cos square theta equals to 1 এইটো পট প্ৰবলেম বহুতখিনি প্ৰবলেম আহি থাকে সো এইটো একদম ইম্পৰ্টেন্ট ফৰ্মুলা হয় ঠিক আছে সো নেক্সট ফৰ্মুলাটো আমি ডিসকাস কৰিম নম্বৰ 5 sec square theta minus tan square theta equals to 1 ইয়াৰ পৰা আমি কি পাব পাৰো sec square theta is equals to 1 plus tan square theta ঠিক আছে জি পাইছা ইয়াৰ পৰা আমি sec theta যদি উলিয়াব বিচাৰা তেনে কি কৰিম sec theta is equals to √1 plus tan square theta বুলি আমি লিখি দিব পাৰিম মানে sec এটাই হয় জাস্ট স্কয়াৰটো আমি উঠাই দিছো মানে তেনেকৈ আমি আৰু এটা ফৰ্মুলা পাম ইয়াতে tan square theta তো কি হৈ যাব tan square theta ইটো ইফাল লৈ যাও আৰু 1 টেবল লৈ নিম ঠিক আছে সো কি হৈ যাব sec square theta minus 1 অকল যদি আমি tan theta তো উলিয়াব লাগে secৰ লগৰ ফৰ্মুলা হলে আমি কি হৈ যাব sec square theta √sec square theta minus 1 ঠিক আছে সো আৰু এটা ফৰ্মুলা আছে সেম টাইপৰ আমাৰ হেতু কি হ'ব cosec square theta minus cot square theta equal to 1 ঠিক আছে ইয়াৰ পৰা আমি তেনেকৈ পাব পাৰো cosec square theta is equals to 1 plus cot square theta ঠিক আছে তেনেকৈ আমি cosec theta টো কি পাম cosec theta is equals to √1 plus cot square theta ঠিক আছে সো এনেকৈ আমি কি পাম cot square theta টো পাই যাম cot square theta কি পাম cosec square theta এটো প্লাস 1 আছে লিখলে -1 হয়নে সো অকল যদি আমি cot theta টো উলিয়াব দিয়ে কি হ'ব √cosec square theta minus 1 ঠিক আছে সো নেক্সট ফৰ্মুলাটো হৈ গল নম্বৰ 7 tan theta is equals to sin theta by cos theta
আগৰ ভিডিঅ' যদি তোমালোকে চোৱা তেতিয়া গম পাবা যে মই ভ্যালু টেবুল এটা উলিয়াই দিছিলো হয় না টেবুলটো উলিয়াওতে মই তোমালোকক কৈছিলো যে tan θ ভ্যালু উলিয়াবৰ কাৰণে কি কৰিবা sin θ ডিভাইডেড বাই cos sin আৰু cos ৰ ৰেশিওটো যদি উলিয়াই দিয়া হেতু হৈ যাব tan θ ঠিক আছে সো তেনেকৈ হেকাৰণে tan θ = sin θ বাই cos θ সো ইয়াৰ পৰা আমি ভেৰিয়াছ উলিয়াই লব পাৰো যদি আমি sin θ টো লাগে আমি কি হ'ব sin θ = tan θ cos θ হয়নে এটি ইফালে লৈ গলে ক্ৰস মাল্টিপ্লাই কৰিলে হৈ যাব হয়নে আৰু তেনেকৈ যদি cos θ টো লাগে cos θ = কি হৈ যাব sin θ বাই tan θ হ'ব না আমি এই cos টো ওপৰলৈ লৈ গলো tan টো তললৈ লৈ আহিলো ঠিক আছে আৰু নেক্সট লাষ্ট আজি কাৰণে এই লাষ্ট ফৰ্মুলা লিছো আৰু ধেৰ ফৰ্মুলা আছে টিকনতে আমি লিখি শেষ কৰিব নোৱাৰো কিন্তু এতিয়ালৈকে যিখিনি মই দি আছো এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট ঠিক আছে নেক্সট ফৰ্মুলাটো হৈ গল cot θ = cos θ বাই sin θ ঠিক আছে মানে tan θ ৰ উলুটাটো হয়নে সো ইয়াতো তেনেকৈ আমি উলিয়াই লব পাৰিম যদি আমাক লাগে cos θ টো লাগে তেতিয়ালে কি হৈ যাব cot θ sin θ ঠিক আছে এই sin θ আমি ইফালে ক্ৰস কৰি দিছো সো আকৌ ইয়াতে কি উলাব পাৰিম আমি sin θ = cos θ বাই cot θ ঠিক আছে এইটো আমি তললৈ গুছি যাব sin θ ওপৰলৈ গুছি যাব ঠিক আছে সো এই ফৰ্মুলাটো আমি উলিয়াব পাৰিম সো এইখিনিৰ ওপৰতে আমি ৰিলেভেন্ট যিখিনি কোৱেশ্চন আছে আমি সেইখিনি ডিসকাস কৰো যাতে তোমালোকৰ হেল্প হৈ যায় ঠিক আছে সো ভিডিওটো তোমালোকে একেবাৰে স্কিপ নকৰিবা একদম শেষলৈকে চাবা তেতিয়া ধুনীয়াকৈ বুজি পাবা সো নেক্সট কোৱেশ্চন টো আমি লৈ লৈছো ফাৰ্স্ট কোৱেশ্চন আছে এক্সপ্ৰেছ দা ট্ৰিগনোমেট্ৰিক ৰেশিওজ sin a sec a and tan a in terms of cot a তোমালোকে কি কৰিব লাগিব sin a sec a আৰু tan a আমি cot a ৰ সাপেক্ষে আমি লিখিব লাগিব ঠিক আছে আমি কেনেকৈ কৰো সো ফাৰ্স্ট পাৰ্টটো আমি ললো ফাৰ্স্ট পাৰ্টটো কি sin a কথা আছে sin a লগত cot a আমি যেটো লাষ্ট ফৰ্মুলা লাষ্ট পাৰ্ট আছিল আমি হিটো আমি লিখি দিব পাৰো ঠিক আছে এইকাৰণে মই ফৰ্মুলাখিনি আগতেই উলিয়াই দিছো ঠিক আছে সো আমি তাৰ পৰা ডাইৰেক্ট লিখিব পাৰো sin θ নালাগে sin a = cos a by cot a ঠিক আছে এটো ফার্স্ট আমাৰ হৈ গল সেকেন্ড আছে sec a হয়নে তো sec টো আমি কেনে কলিয়া sec আৰু cot ৰ ৰিলেশন কিবা আছে নেকি ঠিক আছে বহুত বেলেগ বেলেগ টাইপত আমি উলিয়াই থাকিব পাৰিম সো আমি এটা চাবা আমি কি পাইছিলো আমি cos a এটো প্ৰাইম যদি লিখিলো cos a = কি আছিল cot a sin a আছিল হয়নে আকৌ যদি আমি sec a উলিয়াব লাগে sec a টো কি আছিল sec a = 1 by cos a আছিল হয়নে আৰু cos a জায়গাত আমি এটো কাটি দিব পাৰো ঠিক আছে কি আছিল 1 by cot a sin a ঠিক আছে এটি ইয়াতে আমি থৈ দিলু হৈ যাব বা ৰেচিপ্ৰকাল কৰিবলৈ কৰিব পৰা তোমালোকে এটো cot 1 by cot a টো tan a হৈ যাব ঠিক আছে আৰু 1 by sin a টো cos a হৈ যাব ও কিন্তু তোমালোকে ইয়াতো থব পৰা ইয়াতো থব পৰা নিজৰ কথা ঠিক আছে আৰু লাষ্টটো আছে আমাৰ tan a লগত cot a tan a = 1 by cot a এটা আমাৰ ডাইৰেক্ট ৰেচিপ্ৰকাল ফৰ্মুলাটোই হয় ঠিক আছে সো আমি তিনটা আমাক উলিয়াব দিছিল এটো sin a = cos a by cot a ফার্স্ট হৈ গল sec a = 1 by cot a sin a বা tan a cos a বুলি ক'ব পৰা আৰু tan a = 1 by cot a ঠিক আছে সো এনেকা ধৰণে আমি কোৱেশ্চনছখিনি আমি কৰিব পাৰিম ঠিক আছে ফৰ্মুলাখিনি ইয়াত ইম্পৰ্টেন্ট হয় বৰ বিশেষ টান নহয় ফৰ্মুলাখিনি যদি তোমালোকে মনত ৰাখিব পৰা একদম ধুনীয়াকৈ হৈ যাব সো কোৱেশ্চন নম্বৰ 2 টো কৰাৰ আগতে তোমালোকক মই দুটামান কথা কৈ লওঁ তেতিয়া তোমালোকৰ কাৰণে হেল্প হ'ব ঠিক আছে প্ৰথমটো কৈ দিছো ধৰি লোৱা ইয়াত আমি sin স্কয়াৰ থিটা লৈছো sin স্কয়াৰ থিটা এটো sin থিটা হোল স্কয়াৰ এটোটা আমাৰ ইকুৱেলি হ'ব দেই এটো মনত ৰাখিবা sin এ হোক বা cos এ হোক বা tan এ হোক জিন হোক যদি এনেকৈ ৰাখো আমি তেনেকৈ আমি লিখিব পাৰিম আৰু যদি আমি এনেকৈ sin টু দি পাৱাৰ 4 আছে যেনিবা sin টু 4 থিটা = sin থিটা হোল টু দি পাৱাৰ 4 এটোটা আমাৰ একেটাই হয় ঠিক আছে সো তাৰ পিছত চাবা তোমালোকে খালি এটো আমাৰ যদি পাৱাৰটো -1 হয় ফৰ एग्जांपल sin টু দি পাৱাৰ -1 sin ইনভার্স বুলি কম এটা দেই sin ইনভার্স থিটা এটোক আমি কিন্তু এনেকৈ লিখিব নোৱাৰো sin থিটা হোল টু পাৱাৰ -1 এই পাৰ্টটো তোমালোকে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যেটো ম্যাথছ আছে তাতে তোমালোকে পাবা ঠিক আছে গতিকে আহা প্ৰবলেমটো আৰম্ভ কৰো প্ৰথমটো কি আছে ওপৰত sin স্কয়াৰ 63 ডিগ্ৰী plus sin square 27 degree আছে না এটো আমি কি করব 90 ডিগ্রি মাইনাস কি লিখব 63 ডিগ্রি লিখব মানে সো ডিভাইডেড বাই cos square 17 ডিগ্রি plus cos square 73 আছে সো এটো আমি লিখব পারি 90 minus 17 ডিগ্রি ঠিক আছে সো এটো স্টেপ মই শর্টকাট কৰি নিদু ইয়াত অকমান ভালকে বুজাই দিও এটো নহলে তোমালোকে বুজি নাপাব পৰা এটো কি কৰিম মই sin square 63 ডিগ্রি plus এই যে ইয়াত স্কয়াৰ টাৰ্মটো আছে ঠিক আছে এটো স্কয়াৰ আছে বা ইয়াতো স্কয়াৰ আছে এটো মই বাহিলে উলিয়াই দিও লাইক এনেকৈ ধৰণে
sin 90 degree minus 60 degree whole square ঠিক আছে এইটো যেটাকে মই কৈছিলো তেনেকে ধৰণে হয়নে so divided by cos square 17 degree plus এইটো ব্র্যাকেটটা দিও cos 90 minus 17 degree মানে whole square বুঝি পালা so আমি কি হ'ব এটো উপৰটো sin square 63 degree plus এই পার্টটো কি হ'ব sin 90 minus theta sin 90 minus theta হলে কি হ'ব সেকেন্ড যেটা আমাৰ লেকচার দিছিলো trigonometry সেটাতে মই কৈছিলো sin 90 minus theta হলে কি হ'ব cos theta হৈ যাব হয় না সো cos theta theta মানে কি আছে 63 ডিগ্ৰী এবাৰ স্কয়ার আছে সো স্কয়ারটো ইয়াতে তোমালোকে দি দিয়া ঠিক আছে সো ডিভাইডেড বাই cos square 17 degree plus the cos 90 minus theta ঠিক আছে এটা আছে cos 90 minus theta cos 90 minus theta হলে কি হ'ব sin theta ঠিক আছে সো sin স্কয়ার দি দিয়া এফলে 17 ডিগ্রি ঠিক আছে এটা সব উপরত কি আছে sin স্কয়ার 63 ডিগ্রি প্লাস cos স্কয়ার 60 ডিগ্রি মানে এটা কি কোনটো ফর্মুলা আছে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়ালস টু কিমান হ'ব 1 ফর্মুলা নাম্বার 4 মতে মানে তো আমি এনেকে কৰিব পাৰো ইয়াত থিটা কি আছে 63 ডিগ্রি সো উপৰটো হ'ব 1 তেনেকে ইয়াতো আছে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা ইয়াত থিটাটো আছে 17 ডিগ্রি সো দ্যাট ইজ ইকুয়ালস টু 1 তার মিনিংটো এইটো হৈ গল যে থিটা মানটো আমাৰ জি নাথাকে খালি দুটা একেটাই হ'ব লাগিব যদি এনেকে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা থাকে তেতিয়ালে আমি কি লিখিম ইকুয়ালস টু 1 বুলি আমি লিখিম সো দ্যাট ইজ ইকুয়ালস টু আনসার 1 ঠিক আছে বুজি পালা সো যদি কিবা ডাউট পাইছা তোমালোকে কমেন্ট সেকশনত দি দিবা নেক্সট কোৱেশ্চনটো কৈছো দা ভ্যালু অফ 9sec square a minus 9 tan square a is ঠিক আছে এমসিকিউজ মই উলিয়াই দিছো ঠিক আছে ইয়াত চাবা তোমালোকে ইয়াত 9 দি বেলেগ নাম্বাৰো দিব পাৰে 9 দি পেলাই দেই সো ইয়াত চাবা এটা কোনটো ফৰ্মুলা হয় সো প্ৰথমতে আমি কি কৰো 9 টো দুইটাৰ পৰা কমন লৈ লম 9 sec square a minus tan square a ঠিক আছে 9 টো যদি কমন লও আকৌ আমি কি পাইছো 9 a sec square a minus tan square a equals to কিমান পাইছো আমি 1 পাইছো এইটো ফৰ্মুলা সো ফৰ্মুলা নম্বৰ 5 sec square theta minus tan square theta equals to 1 so এইটো ফৰ্মুলা আমি ইউজ কৰি পেলাই আমি কি পাতিব পাৰো ইয়াৰ ভ্যালু 1 that is equals to 9 so এইটো যদি কোৱেশ্চন আহে তোমালোকে এক্সামত তোমালোকে নকৰাকে ডাইৰেক্টলি আগফালে এইটো কোএফিচিয়েন্ট কি আছে 9 আছে যদি বেলেগ থাকে 6 থাকে বা 7 থাকে ডাইৰেক্টলি আনসার অপশনটো কি লবা এই 6 বা 7 লবা সো ইয়াত আমাৰ 9 আছে সো অপশন বি টো আমাৰ কাৰেক্ট হ'ব সো কোৱেশ্চন নম্বৰ 4 টো মই কি লিখছো চাবা প্ৰুভ দ্যাট cos sec theta minus cot theta whole square equals to 1 minus cos theta by 1 plus cos theta এনেকুৱা ধৰণৰ প্ৰবলেম যেতিয়া পাবা তোমালোকে চাবা sin theta আৰু cos theta বাহিৰে বেলেগ যদি কিবা trigonometric ratio থাকে তেতিয়ালে কি কৰিবা তোমালোকে এইখিনি sin বা cos লৈ কিবা প্ৰকাৰ লৈ যাবলৈ ট্ৰাই কৰিবা ঠিক আছে সো তেনেকৈ আম কৰিলে আমাৰ বহুতখিনি সহজ হৈ যাব ঠিক আছে সো ইয়াত আৰু এটা ফৰ্মুলা লাগিব ইয়াত a - b whole square ফৰ্মুলা হেতু আমি কৈ থাকোতে তোমালোকে গম পোৱা এইখিনি আমি ইউজ কৰিম ঠিক আছে সো আমি কি কৰিম ইয়াত লেফট হ্যান্ড সাইডটো লৈ লম লেফট হ্যান্ড সাইডটো আমি কি আছে cosec theta minus cot theta whole square ঠিক আছে সো cosec theta টো আমি কি লিখিব পাৰো 1 by sin theta বুলি আমি লিখিব পাৰো minus cot theta টো আমি কি লিখিব পাৰো cos theta by sin theta whole square ঠিক আছে so that is equals to ইয়াত sin theta আছে ইয়াতো sin theta আছে আমি LCM লৈ লম ঠিক আছে LCM লৈ কি হ'ব sin theta হৈ যাব ইয়াত যদি এই whole square টো আছে আমাৰ ঠিক আছে সো ইয়াৰ ওপৰত থাকিব আমাৰ 1 minus cos theta মানে সো এটা আমি কি কৰিম এই যেটো হোল স্কয়াৰ আছে এটো আমি ওপৰত হলে আমি ভগাই দিম তো ওপৰটো কি হ'ব 1 minus cos theta হোল স্কয়াৰ ডিভাইডেড বাই sin স্কয়াৰ theta ঠিক আছে সো ওপৰটো থাকক 1 minus cos theta হোল স্কয়াৰ এটো থাকক এই তলৰ যেটো sin স্কয়াৰ theta আছে সো ফৰ্মুলা নম্বৰ যেটো 4 ৰ আমি সাব ফৰ্মুলা আমি দিছিলো সেই ফৰ্মুলাটো সাবা তোমালোকে কি দিছিলো মই 1 minus cos স্কয়াৰ theta ঠিক আছে তাৰপিছত আমি কি কৰিম এই ওপৰটো যেনেকৈ আছে তেনেকৈ ৰাখি দিম 1 minus cos theta whole square ঠিক আছে তলত কি আছে 1 minus cos square theta আছে হয় না সো m square minus b square ফৰ্মত আছে ইয়াত ঠিক আছে সো ইয়াত আমি কি কৰিম 1 plus cos theta into 1 minus cos theta মানে a plus b into a minus b that is equals to a square minus b square ঠিক আছে এটা সব এটা কি দিয়া আছে 1 minus cos theta ইয়াত 1 minus cos theta সো এটা ইয়াত আমাৰ ক্যান্সেল হৈ যাব সো ওপৰত কি থাকিব আমাৰ 1 minus cos theta থাকি যাব আৰু তলত কি থাকিব 1 plus cos theta that is equals to RHS
ঠিক আছে এনেকা ধৰণে আমি বাও পক্ষ সমান সোপক্ষ বা লেফট হ্যান্ড সাইড ইকুয়ালস টু রাইট হ্যান্ড সাইড কৰি পেলাই আমি প্ৰবলেমখিনি সলভ কৰিব পাৰিম প্ৰুভ কৰিব পাৰিম ঠিক আছে সো বুজি পাইছা নিশ্চয় যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা সো নেক্সট কোৱেশ্চন ইজ about prove that 1 plus sec a divided by sec a equals to sin square a by 1 minus cos a ঠিক আছে সো ইয়াক আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি চাও লেফট হ্যান্ড সাইড ইকুয়ালস টু কি দিয়া আছে 1 plus sec a by sec a মানে সো মই অলপ আগতে তোমালোকক কৈছো আগৰ প্ৰবলেমতে যে যদি আমাৰ sin আৰু cos ৰ বাহিৰে বেলেগ কিবা ট্ৰিগোনোমেট্ৰিক ৰেশিও থাকে আমি কি কৰিম sin বা cos আমি লবলৈ ট্ৰাই কৰিম ইয়াত কি আছে sec a আছে সো sec a টো আমি লিখিব পাৰো 1 by cos a মানে ডিভাইডেড বাই এটুকু 1 by cos a বুলি লিখিম হ'ব তো উপৰটো যদি আমি এলসিএম লৈ লওঁ কি হ'ব cos a টো থাকিব এলসিএম মানে এটো হৈ যাব cos a plus 1 হৈ যাব মানে cos এর লগত 1 টো মাল্টিপ্লাই কৰিলে cos a plus 1 হৈ যাব তলত কি থাকিব 1 by cos a মানে সো আমি কি কৰো এই cos a এইটো cos a আমি ক্যান্সেল কৰি দিও তো কি থাকিব ওপৰত cos a plus 1 by 1 থাকিব সো তলৰ ডিভাইডেড 1 টো আমি নিলিখিলো হৈ যাব ঠিক আছে সো লেফট হ্যান্ড সাইডৰ পৰা আমি পালো এটো তো এতিয়া চাবা এই কোৱেশ্চনটো আমি এই বস্তুটো নাপালো মানে আমি ইয়াক কৰি পেলে উলিয়াব পাৰিম কিন্তু আমি নকৰো এটো ৰাইট হ্যান্ড সাইডৰ পৰা আমি কৰি দিও ঠিক আছে যদি এনেকে অকমান কমপ্লিকেটেড হয় তোমালোকে দুইটা সাইডৰ পৰা কৰিবা তেতিয়া ইজি হ'ব ঠিক আছে সো ইয়াত কি আছে sin square a by 1 minus cos a আছে হয়নে সো এতিয়া চাবা এই তলৰ যেটো ডিনোমিনেটৰ যেটো আছে 1 minus cos আছে ইয়াক তো আমি ভাঙিব কোনো পদ্ধতি নোৱাৰো ওপৰ যেটো আছে sin square a এটো আমি ভাঙিব পাৰিম কি ভাঙিব পাৰিম 1 minus cos square a equals to sin square a হয় না so divided by 1 minus cos a so উপৰটো আমি কি কৰিম a square minus b square ফৰ্মত আছে so a square minus b square equals to কি আছে a plus b into a minus b so a 1 plus cos a into 1 minus cos a whole divided by 1 minus cos a ঠিক আছে so এই 1 minus cos a 1 minus cos a আমাৰ ক্যান্সেল যাব থাকি যাব কিমান 1 plus cos a আৰু এইফালে সোৱা এটো আসলে cos a plus 1 এটো আছে 1 plus cos a ultimately কি হল therefore left hand side equals to right hand side so dear students আশা কৰো তোমালোকে ভিডিওটো ভাল পালা কিবা যদি তোমালোকৰ ডাউট আছে দেন কমেন্ট সেকশনত জনাই দিবা কেনেকুৱা পালা আৰু লগতে কি কৰিবা ভিডিওটো লাইক কৰি দিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আৰু তোমালোকৰ লগৰ কোনবা যদি আছে তেনে এই ভিডিওটো তোমালোকে তেওঁলোকলৈ শেয়াৰ কৰি দিবা so dear students ভিডিওটো চোৱাৰ কাৰণে তোমালোকক থ্যাংক ইউ হ্যাভ এ নাইস ডে